মানুহৰ ঘৰত চাওঁ আজি হলিক্স খাব আহিছে। নমস্কাৰ, আজি আহিলোঁ বাইদেউহঁতৰ ঘৰত। বাইদেউ কি হৈছিল আপোনাৰ সমস্যা আজি? হয় নমস্কাৰ। আমাৰ পাকঘৰত আজি হঠাতে সাপ এডাল সোমালে। তাৰপিছত আমি ভয় খাই কি কৰিম কি নকৰিম, আক মাতিছোঁ তাক মাতিছোঁ, এনেকৈ ফোনাফোনি কৰি আকৌ ল'ৰাও গ'লেই গুৱাহাটী। আকৌ তাক ফোন কৰিলে বোৱাৰীয়ে, ফোন কৰাৰ লগে লগে সি ক'লে তহঁতে ভয় নাখাবি, মই এটা ব্যৱস্থা কৰি আছোঁ। তাৰপিছত আৰু ক'লে আৰু এনেকৈ তোমালোকৰ কথা কওঁতে মই বোলো দে পিছে সোনকালে আহিব দিয়া। আমি আৰু চাই আছোঁ, এই গাঁৱৰে ল'ৰা তাক ৰখীয়া পাতিছোঁ, সি টচ মাৰি মাৰি চাই লাইটো দি থৈ দিছোঁ। তাৰপিছত সি ৰখীয়া হৈ আছে, আমিও আছোঁ লগতে। থকাৰ পিছত আৰু তোমালোক আহি পালা বাইদেউ সাপটো পাকঘৰত আছিল। চাবৰ আৰু এই সাপটো বোলে পাকঘৰৰ ভিতৰতে আছে। বাইদেউ দেখা পাইছে। বাইদেউ সাপ চাবৰ ক'ত আছে দেখাই দিব। বাইদেউ দেখাই দিব বোলে আজি কোনটো ঘৰত আছে। বাইদেউ সাপ চাব মানুহ নেকি? আজি সাপ চাব নেকি? সাপ চাব কোনফালে আছে এইফালে? হ'ব, আপুনি কেনেকৈ দেখা পাইলে সাপটো? পাকঘৰত সোমাইছিলোঁ, সোমাওঁতে গেছৰ বাৰ্ণৰ চাইডেদি আহি কিনে তাত সোমাই গৈছিলোঁ। হয় হয়। বাইদেউ আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন, গাঁওখনৰ এড্ৰেছটো। হয়, থানা কি পৰে? কলাগাঁও না? পোষ্ট অফিচ দাদা দলংঘাট ন? কোনাত আছে ন? ঠিক আছে বাৰু, আমি সাপটো ধুনীয়াকৈ ধৰিব চেষ্টা কৰিম। ইয়াতে আছে বোলে, বাইদেৱে দেখা পাইছে। কি কৈছা বাইদেউ? এইটো মানুহৰ ঘৰত চাওঁ আজি হলিক্স খাব আহিছে। এইটো পোৱালি হয়। পোৱালি হ'লে কি হ'ব, এনেকুৱা সাপে কামুৰিলে আপোনালোকে চিধা মেডিকেল গ'লে হ'ল। ঠিক আছে, আমি ধুনীয়াকৈ ধৰিম। আমি সাপটো ধুনীয়াকৈ ধৰিম। সাপটো ইয়াতে আছে। সাপটো ইয়াতে আছে, আমি ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ। দাদা জাগাখিনিৰ নাম কি? জাগাখিনিৰ নাম কি এইখিনি? দলেপৰা। এই সাপটো আজি ধৰিবৰ কাৰণে আহিলোঁ। সাপটো আমি ধুনীয়াকৈ ধৰিলোঁ। চব ধুনীয়াকৈ লহুৰা চব পেলাব। এই চাহ বন্ধ অকল চাওক সেইটো দাদা চাওক, এইটো সাপটো চিনি পাইছে নাই? গোলাবাৰী এইটো ঘুলেবেৰীয়া সাপ। আৰু ইয়াৰ মাজতে বন্ধুসকল কৈ দিওঁ, এইটো সাপৰ নেঙৰত নাইকতা নাই, একেবাৰে অন্ধবিশ্বাস। আৰু এনেকুৱা সাপে খুটিলে আপোনালোক ক'ত যাব দাদা? চিধা মেডিকেল যাব। ডেঞ্জাৰাছ আৰু হা ডেঞ্জাৰাছ হা এইটো বেছি ডেঞ্জাৰাছ। এইবিলাক কৰি থাকে। মাক আৰু বোৱাৰীয়েকে দেখা পালে মই শুই আছিলোঁ। তাৰপিছত আৰু মানে এইটো যোগাযোগ পাপাহঁতক। আজি সাপটো ধৰা পাই কেনেকুৱা পালে? একো নাই, আমি মনসা পূজা কৰা মানুহ মাৰিব বেয়া লাগে। হয় হয়, জিন্দা বস্তু জিন্দা। আমি ধৰাও দেখা নাই নে? ধৰা পাই কেনেকুৱা লাগে? কি কৈছা? ভাল লাগিলে বাৰু। ভাল লাগিছেনে? ঘূৰি আমাক দেখুৱালা, বহুত ভাল পালোঁ। এনেকৈ আমি দেখাই নাই আকৌ ধৰা। ক'ৰবাত ধৰা গম পাওঁ, কিন্তু আমি আকৌ চাব যাব নহয়ে নে? আজি এতিয়া নিজৰ ঘৰতে দেখা পালোঁ। আজি জিন্দা দেখা পাইছে আৰু জিন্দা দেখা পালোঁ, মোবাইলত দেখা পালোঁ। কি সাপ দাদা? এইটো মুচৰাগম বুলি কয়। মুচৰাগম বুলি কয় বোলে। মুচৰাগম হুলাবাৰী বুলি হুলা কলিফেটি মুচৰাগম বুলি কয় বোলে। এওঁলোকে জানে
নামবিলাক আৰু দাদা আজি ধৰাতে কেনেকুৱা পালে? কওকচোন মানে ধৰিলে ভাল লাগিলে নহ'লে আমাৰ ভয় লাগি আছিলে আপোনালোক অহাৰ কাৰণে ৰখি আছোঁ আমি বহুত 1 ঘণ্টা 2 ঘণ্টা মানে ৰখিলোঁ আপোনালোকক আহিলে উদ্ধাৰ কৰিলে ভাল লাগিলে বহুত ভাল পালোঁ ঘৰতে এনেকুৱা সাপে কামুৰিলে ক'ত যাব মেডিকেল বেয়া লাগে না আজি আপোনালোকৰ মেডিকেল যাব লাগিব পূৰা মেডিকেল যাব পূৰা মেডিকেল অ' বাৰু সাপে কামুৰিলে আজিকালি ক'ত যাব মেডিকেল 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 সাপটো কেনেকৈ দেখা পালে কওকচোন সাপটো বোৱাৰীয়েহে দেখা পালে ফাৰ্ষ্টতে গেছৰ হেৰি তাৰপিছত ময়ো আহিলোঁ দৌৰি দেখা পালোঁ তাৰপিছত টৰ্চ মাৰি মাৰি চালোঁ চাওঁতে হয়ে তাতে তলত সোমাই থাকিল এতিয়া সেইটো কাৰণে আমাৰ মানে বহুত ভয়াৱহ হ'ল কেনেকৈ কি কৰোঁ এতিয়া মাৰবাৰতো পৰ্যায় নাই এতিয়া এইটো আমাৰ মনসা পূজাৰো ধৰ সময় হৈ আছে নে এতিয়া এইবিলাকতো মাৰাৰ হেৰি নাই নে এনে কিবা উপায়েৰে পানী চানী মাৰি হ'লেও কিবাকৈ খেলাৰ মানে ব্যৱস্থা হেৰি কৰি আছিলোঁ তাৰপিছত আকৌ এয়া সৰু ল'ৰাক ফোন কৰিলোঁ সি আকৌ ক'লে যে হেৰি কৰিব নালাগে এনেকৈ খবৰ দিয়া হৈছে তাৰপিছত আৰু মনটো বহুত ভাল লাগিলে আৰু ভাল পালোঁ যে আপোনালোকে আহি আমাক দেখুৱালে মঙলৰ পৰা আহি যে এতিয়া আমাক সাপডাল ধৰি দেখুৱালে এইখিনি আমাক উদ্ধাৰ কৰিলে সেয়া আমাৰ বহুত ভাল লাগিলে ঠিক আছে বৰ আনন্দ পালোঁ আমি আপোনালোকে সাপটো ধৰি এয়া হ'ল জংঘলৰ বস্তু আপোনালোকে যে ইয়াতে আমাক যিটো ধৰি উপকাৰ কৰি দিলে এই সাপডালো যাতে উপকাৰ কৰে তাৰ কাৰণেও আমি তোমালোকৰ ওচৰত মানে হেৰি কৰোঁ আহ্বান জনালোঁ আৰু আগলৈকো আমি তোমালোকৰ ফোন নম্বৰ আমাক দি যাব আমাৰ ইয়াতে বহুত সাপ ওলায় বানপানী হ'লে বেছি হয় আমাৰ সেইকাৰণে আমি এই দৰেপাৰা গাঁও হয় আমাৰ এখন ওদালগুৰি ডিষ্ট্ৰিক্ট আমি ইয়াতে সাপৰ মাজতে উমলি থকা নিচিনা হয় গতিকে আপোনালোকে আমাক যিখিনি উপকাৰ কৰিলে সুদূৰ মঙলৰ পৰা আহি আমাৰ ইয়াৰ পৰা 32 কিলোমিটাৰ দূৰ হয় আমি ফোন কৰাৰ লগে লগে যে আহি আমাক এইখিনি উপকাৰ কৰি দিলে ঘৰখনত আমি নথৈ আনন্দিত হৈছোঁ আৰু এতিয়া আমাক যেনেকুৱাকৈ ধৰ উপকাৰ কৰিলে এই জন্তুটোৰো যাতে এই পানীটোৰো যাতে উপকাৰ হয় সেইকাৰণে এখন জংঘলত এৰি দিয়াৰ ব্যৱস্থা এটা কৰিব আৰু এইখিনি আমাৰ ক'বলগীয়া আহি আমি মুঠতে বৰ সন্তোষ পাইছোঁ ঠিক আছে আজিলৈ হ'ব দিয়া সাপটো ধুনীয়াকৈ বেগ এটা আনিছোঁ বেগটোত ভৰাই দিম এই চাপ বেগটোত এই বেগটোত আমি ধুনীয়াকৈ সোমাই দিম আৰু নিজে যাব আমি সোমাই যাব আহিছে যা যাবা যা নিজে যাব মৰমৰ বন্ধুসকল যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্লিজ এই পিঠিখন ওলাইছি